মাননীয় মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপক সৰ্বস্তৰৰ ৰাইজে সমৰ্থন জনাইছে আৰু মইতো এগৰাকী এই মন্ত্ৰীসভাৰ সদস্য আৰু লগতে অসম গণ পৰিষদৰ সভাপতি আৰু মই ব্যক্তিগতভাৱেও মই মনে প্ৰাণে কামনা কৰোঁ যে ৰাজ্যখনৰ সত্ৰৰ মাটিয়ে হওক বা অবৈধভাৱে যিসকল বেদখল কৰিছে জাত পাত ধৰ্ম নিৰ্বিশেষে আজি ট্ৰাইবেল বেল্টৰ মাটিত যদি তেনেকুৱা হৈছে ফৰেষ্ট মাটিত যদি হৈছে আৰু আটাইতকৈ ডাঙৰ কথা আপোনালোকে জানেই যে এটা সময়ত প্ৰব্ৰজনৰ বাবে কংগ্ৰেছে ৰাস্তা খুলি দিছিল চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা মানুহ আহিব পৰাকৈ নিজৰ ভোট বেংক শক্তিশালী কৰিবৰ কাৰণে তাৰে পৰিণতি হৈছে এইবিলাক তো আপুনি জানেই যে এটা সময়ত এগৰাকী ব্ৰিটিছ বুৰঞ্জীবিদে কৈছিল যে এইকাৰণে কৈছিল সেই সময়ত পূববংগৰ পৰা যিধৰণে মানুহৰ সোঁত বৈছিল যে কেৱল শিৱসাগৰ জিলাখনে বাকী থাকিব তেতিয়া অবিভক্ত শিৱসাগৰ জিলাৰে অংগ আছিল গোলাঘাট এতিয়া গোলাঘাটত আজি এনেকৈ তেওঁলোকে বাৰী পাতিছে কিছুমান মাছ মৎস্য পালন গছ ভাঙিছে গছ কাটিছে আৰু কি কৰা নাই গতিকে ইয়াততো আৰু পপুলেশ্যনটো সাংঘাতিক ধৰণে এইটো এটা দেখা গ'ল যে পপুলেশ্যন সাংঘাতিক ধৰণে সেইবোৰ অঞ্চলত বৃদ্ধি পালে আমাৰ এইটো এটা ডাঙৰ ভাবুকি আমাৰ ছ'চাইটিত এইটো এটা ছ'চিঅ' ইকনমিক ক্ষেত্ৰতে হওক আজি ডেম'গ্ৰাফিৰ ক্ষেত্ৰতে হওক এইটো এটা ডাঙৰ ভাবুকি হিচাপে পৰিগণিত হৈছে অসমৰ যিবিলাক ঠাই তেনেধৰণে তেওঁলোকে বসতিস্থল গঢ়ি তুলিছে জোৰ জুলুমকৈ বেআইনীভাৱে গতিকে এই বেআইনী যি পদক্ষেপৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ব্যৱস্থা গ্ৰহণ কৰিছে আমি সকলোৱে আদৰণি জনোৱা উচিত ছাপোৰ্ট দিয়া উচিত আনকি চুবুৰীয়া ৰাজ্যই এই ক্ষেত্ৰত যথেষ্ট সতৰ্ক হৈ আছে আৰু সম্পূৰ্ণ সমৰ্থন জনাইছে দেখা গৈছে যে বৰ্তমানৰ যিগৰাকী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এই উচ্ছেদৰ কিন্তু বিৰোধিতা কৰি আহিছে এতিয়া চাওক মইতো কৈছোঁৱেই কংগ্ৰেছটো এটা ছিষ্টেম গতিকে কংগ্ৰেছৰে সভাপতি আৰু কংগ্ৰেছেই মানুহবিলাক আনিছিলে নিজৰ ভোট বেংক শক্তিশালী কৰিবলৈ গতিকে তেওঁলোকেতো বিৰোধিতা কৰাত অস্বাভাৱিকতা একো নাই ঠিক আছে বহু মানে বেদখলৰ কবলত এইকেইদিন আচলতে বোকাখাটত মানে ছ'চিয়েল মিডিয়াত কিছু গুজব উঠিছে এই কথাবোৰ বেদখলটো আজি সত্ৰৰ মাটিতেই হওক বনত ফৰেষ্ট হেৰিতেই হওক সকলোতে এই ক্ষেত্ৰত ডেফিনেটলি চৰকাৰে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে কঠোৰ